দৰঙৰ বৰিচৌকাত আজিৰে পৰা আৰম্ভ হৈছে ভাগৱত পাঠ আৰু আলোচনা চক্ৰ। দৰঙৰ পাথৰিঘাটৰ নিকটৱৰ্তী বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰৰ নৱম বাৰ্ষিক ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু আলোচনা চক্ৰখনি শনিবাৰৰ পৰা আৰম্ভ হৈছে। বৰিচৌকাৰ কলিতা চুবুৰীত অনুষ্ঠিত ভাগৱত পাঠৰ কাৰ্যসূচী অনুসৰি পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, মূল তোৰণৰ দুৱাৰ সভাস্থলী, ভঁৰাল ঘৰৰ দুৱাৰ আৰু ভোজনালয়ৰ দুৱাৰ উন্মোচন, বন্তি প্ৰজ্বলন, শৰাই অৰ্পণ আৰু ভাগৱত স্থাপনৰ পাছতে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে ব্যাস সংগীতৰ বিশিষ্ট শিল্পী মতি বৰাই। ভাগৱত পাঠ আৰু আলোচনা চক্ৰ মুকলি কৰে বিশিষ্ট শিল্পী পাঠক কদম কুমাৰে। সন্ধিয়া বন্তি প্ৰজ্বলন, বৰভদ্ৰ প্ৰজ্বলন আৰু ভাগৱত প্ৰদক্ষিণৰ পাছতে নিশা ৮ বজাৰ পৰা পুনৰ ভাগৱত পাঠ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। পৰিৱেশ নিৰ্ধাৰণ হ'ল, তাৰপিছৰ পৰাই পতাকা উত্তোলন হ'ল, শ্বহীদ দৰ্পণ হ'ল, তাৰপিছতে আপোনাৰ বিভিন্ন অনুষ্ঠানবিলাকৰ ফিতা কাটা হ'ল, উদ্বোধন কৰা হ'ল। তাৰপিছত আমি ভাগৱত শোভাযাত্ৰালৈ আহিলোঁ। ভাগৱত শোভাযাত্ৰাটোত এতিয়া যথেষ্ট সংখ্যক মানুহ, প্ৰথমতে যদিও কম আছিল, এতিয়াতো প্ৰায় ৩,০০০মান মানুহ হৈছে। তাতে কেৱল হৰিৰ নাম, এয়া কলিৰ যুগত হৰিৰ নাম মাহাত্ম্য আছে। এতিয়া দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আজি একে কমপ্লিট দিনটো থাকিব, ৰাতি থাকিব, কালি ৰাতিওটো থাকিব, কাইলৈ কেৱল ইয়াত হৰিৰ নামত বাহিৰে আৰু একো নাই। ওম নমো ভগৱতী বাসুদেৱায়। প্ৰভুসকল, আমি আজি 2014 চনৰ পৰা এতিয়ালৈকে এই বৃহত্তৰ অঞ্চলত ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু ভাগৱত আলোচনাৰ ব্যৱস্থা কৰি আহিছোঁ। আমি এইটো বিশ্ব শান্তিৰ বাবে কৰিছোঁ, মানুহৰ কল্যাণৰ কাৰণে কৰিছোঁ আৰু মানুহৰ ঈশ্বৰ প্ৰাপ্তি হওক, এইটো চিন্তা চৰ্চা আমাৰ আছে। অঞ্চলত মাৰি মৰক নোহোৱা হওক, ইজনে সিজনে শ্ৰদ্ধা হওক। ভাগৱতৰ পাঠৰ জৰিয়তে যিটো ভাগৱতৰ শিকনি, সেইখিনি মানুহে বুজি আনক অন্যায় নকৰক, সকলোৱে মিলাপ্ৰীতিৰে থাকক, ইজনে সিজনক ঈশ্বৰ ভাবি লওক আৰু এই অঞ্চলত যিমানখিনি মানুহ আছে সেই মানুহখিনিৰ মাজত এটা সদ্ভাৱ সৃষ্টি হওক। আৰু আমি এই অঞ্চলৰ বুলিয়ে কোৱা নাই, সমগ্ৰ বিশ্বৰ মানৱৰ কল্যাণৰ অৰ্থে আমি আজি 2014 চনৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰ নামেৰে এটা চক্ৰ গঠন কৰি এই ভাগৱত চক্ৰ ব্যৱস্থা কৰি আহিছোঁ। আৰু এয়া আমি এঠাইতে নপঢ়োঁ, বিভিন্ন ঠাইত যাওঁ। আমাৰ গোটেই ভাগৱত চক্ৰৰ যিমান মানুহ আছে, 200মান মানুহ আমাৰ সদস্য আছে। প্ৰত্যেকজন সদস্যৰ ঘৰত বাৰ্ষিক এদিন হ'লেও ভাগৱত পাঠ হয় আৰু তাত আলোচনা হয় আৰু মানুহে তাক আঁকোৱালি লৈছে। আৰু শোভাযাত্ৰা আমাৰ প্ৰত্যেকখন ঘৰৰ মানুহৰ সন্মুখেৰে যায়। আমাৰ চিন্তা হ'ল ভাগৱত যোৱা মানে ঈশ্বৰ যোৱা, ঈশ্বৰক আঁকোৱালি লৈছোঁ আৰু আমি ইয়াৰ পৰা ধন্য হৈছোঁ। আমি ভাবিম যে এই ধৰণৰ চিন্তা চৰ্চাই মানুহক আধ্যাত্মিক দিশত আগুৱাই যোৱাত সহায় কৰিব। যদি আধ্যাত্মিক চিন্তা চৰ্চা নহয়, তেতিয়াহ'লে সমাজখন বিশৃংখলিত হ'ব। সমাজখন সুশৃংখলিত কৰিবৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চা দৰকাৰ। নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞান দিব লাগিব। আধ্যাত্মিক জ্ঞানে মানুহক অসুৱাৰ পৰা, অন্যায়ৰ পৰা আঁতৰাই আনি এটা সুন্দৰ পৰিৱেশত, সুশৃংখল পৰিৱেশত সৃষ্টি হ'ব। সমাজখন বিশৃংখল হ'লে আমি এইবিলাক কৰি একো লাভ নহ'ব। গতিকে সমাজখন সুশৃংখল হওক, মানুহবিলাক সমন্বয় লক্ষ্য হওক, ভাগৱত প্ৰেমী হওক, আমি ইজনে সিজনক ভগৱান বুলি মানিব পাৰোঁ। এই চিন্তা চৰ্চা আগত ৰাখিয়েই বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰই আজি 11 বছৰে এই ধৰণৰ বিভিন্ন কৰি অহা হৈছে। দেওমনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।